এওঁলোকে আচলতে মানে কান্দিবলৈ প্ৰস্তুত হৈ গৈছে যে এনেকুৱা দুখ লাগিছে যে ওয়াজৰ যোনটো মাৰ্কেট আছে মাৰ্কেটত ডাইৰেক্ট যুৱতীসকলক পিতৃ মাতৃয়ে ডাইৰেক্ট এৰি দিছে। নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে যে আচলতে ওয়াজৰ বতৰ যিহেতু ইয়াতে কিন্তু পেণ্ডেলত ওয়াজ চলি আছে, তাতে যদি আপোনালোকে মানুহৰ সংখ্যা যদি চাবলৈ যায় তেনেহ'লে কিন্তু বহুত কম। আৰু যদি ইয়াতে আহে এইটো হ'ল কিন্তু ওয়াজৰ মাৰ্কেট, আৰু মাৰ্কেটত যদি আহে আপোনালোকে 3 গুণ বেছি মানুহ ইয়াতে পাব। আচলতে এইবোৰ মানুহ বজাৰত আহিছে ওয়াজ শুনিবলৈ আহিছে। আমি কিছু মানুহৰ পৰা সুধিবলৈ চেষ্টা কৰিম। আপোনাৰ ওয়াজ আছে, মেহফিল আছে, মেহফিলৰ মাৰ্কেটত আছো, আৰু এই মাৰ্কেটত কিন্তু এভেলেবল মানুহ আছে। কেমেৰা দেখাৰ লগে লগে কিন্তু পলাবলৈ চেষ্টা কৰি আছে। দুজন আমাৰ লগত আছে, মই ভাবো আচলতে ওয়াজ শুনিবলৈ আহিছে চব মানুহ, কিন্তু ইয়াতে মাৰ্কেটত যে এনেকুৱা মানে ভিৰ পৰিস্থিতি দেখিবলৈ পাইছো, কি ক'ব তাতে? ভালে আছে। তাৰমানে ওয়াজ শুনিবলৈ আহিছে নে বজাৰত আহিছে মানুহবোৰ? বজাৰতে আছে, ওয়াজ শুনিবলৈ আহিছে। নাই, তাৰমানে দেখিছো আপোনাৰ 3 গুণ বেছি মানুহ বজাৰত, কিন্তু আৰু পেণ্ডেলত মানুহ বহুত কম আছে। কি জনাব? ভালে আছে। তো আচলতে দেখিছে নিশ্চয় আপোনালোকে যে ইয়াতে মানে ওয়াজৰ মেহফিলৰ পৰা কিন্তু মাৰ্কেটত মানুহৰ 3 গুণ বেছি দেখিবলৈ পাইছো। অকণমান কেমেৰামেনক অনুৰোধ জনাইছো অকণমান দেখুৱাবলৈ ইয়াতে কিমান মানুহ ভিৰ হৈ আছে। মই অনুৰোধ জনাইছো যাতে আপোনালোক যোনটো নিয়তে ঘৰৰ পৰা ওলাই আহে নিশ্চয় এই যোনটো পেণ্ডেল আছে পেণ্ডেলৰ সন্মান বচাবলৈ আপোনালোক নিজে এনেকে ভিৰ নকৰি আপোনালোকে ওয়াজৰ মাঠ দেখি খালি বাজাৰ গেলে সুৰা বাজাৰ গরু বাজার আর কি সব জায়গা তো ওলা চলে। কি জানাবো আসলে ওয়াজৰ পেণ্ডেলত কিন্তু মানুহ একেবাৰে নাইকিয়া খালি হৈ গৈছে, কিন্তু বজাৰত দেখিছো 3-4 গুণ বেছি মানুহ। কি কব আপনি? ওয়াজের মজলিস একটা হইলে তো আমরা মুসলমান হিসাবে প্রত্যেক ওয়াজের মজলিসও থাকতাম, যোগ দিতাম, আমল করতাম, কিন্তু আমরা যে উদ্দেশ্য নিয়ে শুধুমাত্র বাজারও আমরা বেচা কিনা হিসাবে লোয়ার উদ্দেশ্যে আরো কিছু অন্তর্নিহিত হয়তো উদ্দেশ্য কিছু রইতে পারে, এগুলা তো আর খোয়া অসম্ভব। বিশেষকে এটা বস্তু দেখিছো ইয়াতে প্ৰত্যক্ষ কৰিব পাইছো, আমাৰ কিন্তু যুৱতীসকলে দেখিছো মই বজাৰত আহিছে, গতিকে এই সন্দৰ্ভত কি জনাব? বেফৰদামি হয়, মানে এওঁলোকৰ পিতৃ মাতৃ আছে, এওঁলোকক কি আহ্বান জনাব? এরা তো দিনী খেদমতের মধ্যে তারা রাত দিন তারা খেদমত করতা, তারা বেফরদামিটা কি বাঁচতা এবং বাঁচাইতা। কারণ কোরআনের মধ্যে যে সময় উক্তি আছে যে দুজখর আগুন থাকি নিজের পরিবার পরিজনের সব মুক্ত কর্তা, বাঁচাইতা, রক্ষা কর্তা, গতিকে বাজারে ছাড়িয়ে দেওয়া নেহাত অন্যায়। আচলতে বিশেষকে এটা কথা আচলতে ক'ব লাগিব, ইয়াতে দুজন আছিলে মোৰ লগতে, তেওঁলোকে আচলতে মানে কান্দিবলৈ প্ৰস্তুত হৈ গৈছে যে এনেকুৱা দুখ লাগিছে যে ওয়াজৰ যোনটো মাৰ্কেট আছে মাৰ্কেটত ডাইৰেক্ট যুৱতীসকলক পিতৃ মাতৃয়ে ডাইৰেক্ট এৰি দিছে। আচলতে বিশেষকে পিতৃ মাতৃসকলক আহ্বান জনাইছে এওঁলোকে যাতে এওঁলোকে নিজৰ যোনবোৰ মানে ছোৱালী ডাঙৰ হৈছে আচলতে অকণমান সতৰ্কতা অৱলম্বন কৰিব লাগে, য'তে ত'তে এৰি দিব নালাগে। ওয়াজ শুনিবলৈ হলে ঘৰতে বহিও কিন্তু ওয়াজ শুনিব পাৰে, এইখিনি কিন্তু আলিম সমাজে কিন্তু আহ্বান জনাইছে। এজন প্ৰতিবন্ধী মানুহক দেখিবলৈ পাইছো, এওঁ আচলতে কালেকশ্যন কৰি আছে, গতিকে ক'ৰ পৰা আহিছে কেনেকুৱা কি সুধিবলৈ চেষ্টা কৰিম। সালামু আলাইকুম। আপুনি ক'ৰ পৰা আহিছে? ইয়াৰে মানুহ। কি অসুবিধা হৈছে নেকি? আপুনি হুইল চেয়াৰত বহি আছে। মোৰ বৰকণ ভাঙা চিছে বহিটো কি প্ৰব্লেম কি হৈছিলে? মানে বাকীটো মানে ফুটি গ'লে। কিমান দিনৰ পৰা এনেকুৱা? 3 সাল। 3 বছৰ হৈ গ'ল। মেডিচিন এতিয়া খাই আছে নে নাই? চলি আছে। আপোনাৰ ল'ৰা ছোৱালী? 4জন। ল'ৰা আছে? ল'ৰা এজন। ল'ৰা এজন। ডাঙৰ নে সৰু? সৰু বাচ্চা। কি মানে আপোনালোকে দেখিছে, মই আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছিলো যে যোনটো 3 নং চাৰ্টেটৰ যোনটো আপোনাৰ মছজিদ আছিলে, মছজিদৰ যোনটো মেহফিল আছে, মেহফিলত মানুহৰ ভিৰ সমাগম আপোনালোকে নিশ্চয় দেখিছে যে মাৰ্কেটত যদি দেখা যায় 3 গুণ বেছি, কিন্তু 1 গুণৰ পৰিমাণে কিন্তু 1% মানুহ কিন্তু পেণ্ডেলৰ ভিতৰত নাই। ইয়াতে যোনটো দোকান আছে দোকানৰ সন্মুখৰ পৰা মই পাবলো বিদায় লৈছো। ধন্যবাদ। আসসালামু আলাইকুম।